বজাৰতকৈ 300 টকা কম দামত গেছ পাওঁ। 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট ল'ব পাৰোঁ। আলফাৰ লগত চুক্তি হ'ল আজি আমাৰ অসমখন এখন শান্তিৰ অসম আছিলে। মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল। বড়ো শান্তি চুক্তি হ'ল, কাৰ্বি শান্তি চুক্তি হ'ল, ডিমাচা শান্তি চুক্তি হ'ল, আলফাৰ লগত চুক্তি হ'ল। আজি আমাৰ অসমখন এখন শান্তিৰ অসম, যিখন অসমত এদিন বন্দুক, গুলি, গ্ৰেনেডৰ শব্দত বহাগ বিহু আহিছিল। এইবাৰ সেইখন অসমত কুলি কেতেকীৰ মিঠা মাতত বহাগ বিহু আমি উপভোগ কৰিছো। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ অসমত অশান্তি নাই। কোনোবা এটা ল'ৰা যদি ৰাতি দুভাগো ওলাই গৈছে, আমি চিন্তা কৰিবলগীয়া নাই। অসমত এতিয়া আন্দোলন নাই, অসমত ধৰ্ণা নাই, অসমত ধৰ্মঘট নাই। যদি মোদী ডাঙৰীয়াই সেই সময়ত আমাক ঘৰে ঘৰে ভেকচিন নিদিলেহেঁতেন, কিমান আপোনজন আমাৰ মাজৰ পৰা আঁতৰি গ'লহেঁতেন। 5 কেজিকৈ বিনামূলীয়া চাউল দিলে। মোদী ডাঙৰীয়াই আমাক উজ্বলা গেছ দিলে। বজাৰতকৈ 300 টকা কম দামত গেছ পাওঁ। আয়ুষ্মান ভাৰতৰ আমাক কাৰ্ড দিলে। যদি বেমাৰ হয় 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট ল'ব পাৰোঁ। গাঁৱে ভূঞে ৰাস্তা বনালে আৰু অসমলৈ স্থায়ী শান্তি কঢ়িয়াই আনিলে। আজি মোদী ডাঙৰীয়া য'তেই যায় অসমৰ সন্মানৰ প্ৰতীক গামোচাখন তেখেতে ডিঙিত ওলমাই লয়। মোদী ডাঙৰীয়া ভাৰতৰ এজনেই প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমৰ ঐতিহ্য আৰু আমাৰ পৰম্পৰাক সন্মান কৰে। ডিঙিত গামোচা ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন, কাজিৰঙাত নিশা কটাই অসমৰ গড়ক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কাৰণে সকলো কাম আজি কৰি গৈ আছে। শ্ৰদ্ধা ৰাইজ, 2021 চনৰ মে মাহত আপোনালোকে মোক অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত কৰিছিল। 2 বছৰৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি আজি দিব পাৰিলো।